পবিত্ৰ ৰমজান মাহতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে জাহিদুল ইছলামে। IITৰ জাম পৰীক্ষাত স্থান লাভ কৰিলে অসমৰ জাহিদুল ইছলামে। IITৰ জইণ্ট এডমিশ্যন টেষ্ট ফৰ মাষ্টাৰ্ছ পৰীক্ষাত উজলিল জাহিদুল ইছলাম। কয়াকুছৰ ভক্তৰ দবাৰ শামছুল হকৰ পুত্ৰ জাহিদুল ইছলাম। পবিত্ৰ ৰমজান মাহতেই সৰ্বভাৰতীয় পৰ্যায়ত 164 সংখ্যক স্থান লাভ কৰিছে জাহিদুল ইছলামে। জাহিদুলৰ সাফল্যত উৎফুল্লিত ৰাজ্যবাসী, পুনৰ অসম সন্তান জাহিদুল ইছলামৰ সাফল্য। পবিত্ৰ ৰমজান মাহতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে জাহিদুল ইছলামে। IITৰ জাম পৰীক্ষাত স্থান লাভ কৰিলে অসমৰ জাহিদুল ইছলামে। IITৰ জইণ্ট এডমিশ্যন টেষ্ট ফৰ মাষ্টাৰ্ছ পৰীক্ষাত উজলিল জাহিদুল ইছলাম। কয়াকুছৰ ভক্তৰ দবাৰ শামছুল হকৰ পুত্ৰ জাহিদুল ইছলাম। মোৰ সাইণ্টিষ্ট হোৱাৰ ইচ্ছা, সেই ক্ষেত্ৰত মই আগুৱাই যাম বুলি ভাবিছোঁ আৰু ফৰেনত PhD কৰিম, এই ক্ষেত্ৰত মানে গুৰুত্ব আৰোপ কৰিম। হয়, মই নিজে বহুত সুখ অনুভৱ কৰিছোঁ এগৰাকী পিতৃ হিচাপে। তো এই ভিতৰৰ অঞ্চলৰ পৰা মোৰ ল'ৰাই ইমান এটা ভাল ৰিজাল্ট কৰিছে, তো IIT নিচিনা ইমান ভাল ইনষ্টিটিউটত পঢ়াৰ যে সুযোগ পাইছে, তাৰ কাৰণে মই খুবেই উৎফুল্লিত। হয়, সৰুৰ পৰাই মোৰ নিজৰ ডিউটি কৰাৰ লগে লগে তো ল'ৰা ছোৱালীহালৰ লগত যিখিনি সময় দিব লাগে তেওঁলোকৰ ষ্টাডি আগুৱাই নিয়াৰ ক্ষেত্ৰত, ক'বলৈ গ'লে অ ক খ শিকোৱাৰ পৰাই মই তেখেতসকলৰ লগত আছোঁ আৰু আজিৰ ডেটকলৈকে ল'ৰা ছোৱালী কি পঢ়ি আছে কি পঢ়া নাই এই খবৰটো কিন্তু মই সদায় কৰি আছোঁ। তো মই এটা কথাই ক'ব বিচাৰোঁ বিশেষকৈ গাৰ্জেনসকলক, তো ল'ৰা ছোৱালী কি পঢ়িব কি নপঢ়িব সেই ক্ষেত্ৰত আমি অভিভাৱকসকলে আমাৰ সিদ্ধান্তটোক জাপি দিব নালাগে। ল'ৰা ছোৱালীয়ে নিজৰ যি চইচ হয়, যি বিষয়টো তেওঁ পঢ়ি ভাল পায় তেওঁক সেই বিষয়টো পঢ়াৰ সুযোগটো দিব লাগে। আমি অত্যন্ত গৌৰৱ বোধ কৰিছোঁ, কাৰণ বৃহত্তৰ কয়াকুছি অঞ্চলৰ কাৰণে, ভক্তদ্ৰৱ অঞ্চলৰ কাৰণে জাহিদুলে বৰপেটা জিলাৰ ভিতৰতে একমাত্ৰ IITian হ'ব, এই কথাটো খবৰ পায়ে গৌৰৱ বোধ কৰিছোঁ। আৰু যিখিনি জানো মই ব্যক্তিগতভাৱে পৰিয়ালৰ লগত মোৰ এটা সম্পৰ্ক আছে। আমাৰ CRC শামছুলে নিজৰ ডিউটি কৰাৰ লগে লগে প্ৰতি মুহূৰ্তত ল'ৰা ছোৱালীৰ লগত একেবাৰে সদায় লাগি থাকে আৰু নিজে পঢ়ুৱাই ল'ৰা ছোৱালীখিনিক মূল বিষয়খিনি বুজাৰ কাৰণে সহায় কৰিছে আৰু প্ৰতিজন গাৰ্জেনে এই কামটো কৰিব লাগে। দ্বিতীয় যিটো বিষয় যে জাহিদুলৰ ইচ্ছাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে। গাৰ্জেনৰ ইচ্ছা জাহিদুলৰ ওপৰত জাপি দিয়া হোৱা নাই, কাৰণ জাহিদুলে MBBS কৰিব পাৰিলেহেঁতেন সেই ধৰণৰ ষ্টাডি, কিন্তু সেইটো ট্ৰায়ে কৰা নাই। জাহিদুলে যিটো ভাল পাইছে সেইটো কৰিছে। গতিকে প্ৰতিজন গাৰ্জেনেই ল'ৰা ছোৱালীৰ ইণ্টাৰেষ্টক গুৰুত্ব দিব লাগে আৰু তেওঁলোকৰ বিকাশৰ ক্ষেত্ৰত যিখিনি সহায় কৰিব লাগে সেই সহায়ৰ ক্ষেত্ৰতহে গুৰুত্ব দিব লাগে। নিজৰ ইচ্ছাটো গাৰ্জেনৰ ওপৰত জাপি দিব নালাগে। আৰু মই আশা কৰিম আমাৰ অঞ্চলত অন্যান্য ল'ৰা ছোৱালীয়েও আৰু গাৰ্জেনসকলেও উদ্যোগ ল'ব, যাতে আৰু বহুতো IITian আমি ওলাব পাৰোঁ। তাৰ কাৰণে আমিও যিখিনি পাৰোঁ। সৰুৰে পৰা ইচ্ছা আছিল IITত পঢ়াৰ, আজি ইচ্ছাটো পূৰণ হ'ল, বহুত ভাল লাগিছে। আগৰ জাৰ্ণিটো মই যিটো স্কুলীয়া জীৱন এই ভক্তদ্ৰৱতে কৰিছোঁ, ৰয়েল একাডেমি, তাৰপিছত হায়াৰ ছেকেণ্ডেৰী পাঠশালা বজালী একাডেমি অফ এক্সেলেঞ্চত কৰিছিলোঁ। এতিয়া BSc কৰি আছোঁ ফিজিক্সত ভট্টদেৱত। আগন্তুক দিনত এতিয়া মই IITত এডমিশ্যন লোৱাৰ পিছত মোৰ ৰিচাৰ্চত ইণ্টাৰেষ্ট, ফিজিক্সৰ ওপৰত মোৰ চাইণ্টিষ্ট হোৱাৰ ইচ্ছা, সেই ক্ষেত্ৰত মই আগুৱাই যাম বুলি ভাবিছোঁ আৰু ফৰেনত PhD কৰিম, এই ক্ষেত্ৰত মানে গুৰুত্ব আৰোপ কৰিম। কঠিন নহয়, মানে মোৰ হাৰ্ডৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰিব, সকলো হৈ যাব। যিটো মই এনেইতো আমাৰ টিচাৰবোৰে যিবোৰ শিকাইছিল সেইবোৰে যথেষ্ট আছিল, কিন্তু মই অনলাইন মেটেৰিয়েলো ইউজ কৰিছিলোঁ আন একাডেমিত, মানে আপোনাৰ প্ৰব্লেম চলভিং ট্ৰিকবোৰ তাতে কৰিছিলোঁ। তেওঁলোকক মই এটা কথাই জনাওঁ, যিবোৰে BSc কৰি আছে নিশ্চয়কৈ IIT JAMটো দিব লাগে। গুড অপৰচুনিটিটো IITত মাষ্টাৰ কৰাৰ, আৰু তাৰ পৰা বহুত অপৰচুনিটি থাকে। IIT টেকটো বহুত ডাঙৰ কথা।